অসমৰ ভ্ৰাম্যমান তথা চলচ্চিত্ৰ জগতৰ অভিনেত্ৰী ৰীনা বৰাক প্ৰদান কৰা হ'ব 2024 বৰ্ষৰ ভৱেন বৰুৱা বঁটা। অসমৰ ভ্ৰাম্যমান তথা চলচ্চিত্ৰ জগতৰ যশস্বী অভিনেত্ৰী ৰীনা বৰাক প্ৰদান কৰা হ'ব 2024 বৰ্ষৰ ভৱেন বৰুৱা বঁটা। আজি বিয়লি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা সংবাদ মেলত উপস্থিত থাকি পৰিষদৰ নলবাৰী জিলা সমিতিৰ সভাপতি নিৰোদ দাস, সাধাৰণ সম্পাদক যোগেশ কলিতা, নাট পৰিচালনা সমিতিৰ সভাপতি তথা বিশিষ্ট চকু চিকিৎসক আৰু সাংস্কৃতিক কৰ্মী ডাক্তৰ শুভ্ৰকিংকৰ গোস্বামী, কাৰ্যকৰী সভাপতি মনোৰম কলিতাই এই কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে। অহা 3 ছেপ্টেম্বৰ তাৰিখে নাট্য মন্দিৰ নলবাৰীত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰবীণ অভিনেত্ৰী ৰীনা বৰাক 2024 বৰ্ষৰ ভৱেন বৰুৱা বঁটা আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ'ব। 1965 চনত নটৰাজ থিয়েটাৰত নৃত্যশিল্পী ৰূপে অভিনয় জীৱন আৰম্ভ কৰা ৰীনা বৰা অসমৰ বিভিন্ন খ্যাতনামা থিয়েটাৰত অভিনয় কৰাৰ উপৰিও বোলছবিৰ লগতে 300ৰো অধিক এমেচাৰ নাটকত অভিনয় কৰিছে তথা 2024 বৰ্ষৰ ৰদালি বঁটা, 2016 বৰ্ষৰ মঞ্চপ্ৰভা বঁটা, 2018 বৰ্ষৰ আইদেউ সন্দিকৈ বঁটা লাভ কৰা বলিষ্ঠ অভিনেত্ৰীগৰাকীক নলবাৰী চহৰৰ মাজেৰে এক বিশাল সাংস্কৃতিক শোভাযাত্ৰাৰে আগবঢ়াই অনা হ'ব। স্বনামধন্য শিল্পী ভৱেন বৰুৱাৰ স্মৃতি যুগমীয়া কৰাৰ হেঁপাহেৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নলবাৰী জিলা সমিতিয়ে 2009 বৰ্ষৰ পৰাই নলবাৰীত 3 দিনীয়াকৈ প্ৰতি বছৰে 2, 3 আৰু 4 ছেপ্টেম্বৰত অনুষ্ঠিত কৰি আহিছে। উল্লেখ্য যে এই বঁটাত থাকিব নগদ 15,000 টকা, ফুলাম গামোচা, চেলেং চাদৰ, ফুলাম জাপি, মানপত্ৰ, শৰাই, স্মাৰক ইত্যাদি। যোৱা 2023 বৰ্ষৰ পৰা আৰম্ভ কৰা জীৱনজোৰা সাধনা বঁটা নলবাৰীৰ বিশিষ্ট কৌতুক শিল্পী অসম চৰকাৰৰ শিল্পী পেঞ্চনাৰ ফজল আলী ডাঙৰীয়াক নাট প্ৰতিযোগিতাৰ প্ৰথম দিনাই আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ'ব। আমি নলবাৰীৰ সাংস্কৃতিক জগতখনৰ লগত জড়িত এজন পুৰণা ব্যক্তিক জীৱনজোৰা সাধনা বঁটা দিয়ে। এইবাৰ 2024 বৰ্ষৰ বাবে আমি ভৱেন বৰুৱা যি বঁটা, এই বঁটা আমি এইবাৰ প্ৰদান কৰিবলৈ লৈছোঁ। আমি আমাৰ যি জুৰি কমিটিয়ে মনোনীত কৰিছে অসমৰ ভ্ৰাম্যমান নাট্য জগতৰ লগত জড়িত হোৱা প্ৰথমগৰাকী অভিনেত্ৰী আৰু বৰ্তমানৰ আজিৰ তাৰিখলৈকে বোলছবিৰ লগতে বিভিন্ন অসমীয়া যি ধাৰাবাহিক আছে, ধাৰাবাহিকত দুৰ্দান্ত অভিনয়েৰে যোগাযোগ কৰিছে। তাৰ ভিতৰত নলবাৰীৰ পৰা আমাৰ লগত ইতিমধ্যে নলবাৰী জিলাৰ পৰা 15টা শিশু নাট্য দলে আমাৰ লগত ইতিমধ্যে যোগাযোগ কৰিছে, পাণ্ডুলিপিসমূহ জমা দিছে। এতিয়ালৈকে আমি 37খন আমি এতিয়ালৈকে শিশু নাট্য দলৰ লগত আমাৰ যোগাযোগ হৈছে আৰু আমাৰ জুৰি সমিতিয়ে ইতিমধ্যে এটা সিদ্ধান্ত গ্ৰহণ কৰিছে যে আমি এই শিশু নাট্য দলসমূহক বা শিশুসকলক উৎসাহ দিয়াৰ উদ্দেশ্যে আমি কোনো এখন নাটকে বা কোনো এটা নাট্য দলকে আমি নলবাৰীৰ পৰা বজ্ৰং খেমকাৰ ৰিপৰ্ট ইত্যাদি A to Z।